জিলা আয়ুক্ত দেৱাশিষ কৰ্মাৰ আশ্বাসৰ প্ৰতি সঁহাৰি জনাই প্ৰত্যাহাৰ কৰিলে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী। কলিয়াবৰ সমজিলা আয়ুক্ত ৰাজ বৰুৱাৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থাৰ দাবী উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে। আমার দাবি ন্যায্য দাবি, আমার দাবি ন্যায্য দাবি, কোনো ভাগন হয় হয়, কোনো ভাগন হয় হয়, আমার দাবি মানি লাভ হয়। হয়, নিশ্চয়কৈ আমি সেই কথাত তেওঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়া যেতিয়া অসমলৈ আহিব আমি এটা কথাৰ সিদ্ধান্ত লৈছিলোঁ যে আমি ফ'ৰলেন দাবী সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কলিয়াবৰ জিলা সমিতি, অন্যান্য দল সংগঠনে আমাক সুখী কৰিব নোৱাৰে তেওঁলোকে এটা সিদ্ধান্ত দি কলিয়াবৰ ৰাইজক দল সংগঠনে ফ'ৰলেন দাবী কমিটিক, তেতিয়া আমি তেওঁ অহা দিনাই মুখত ক'লা কাপোৰ বান্ধি জখলাবন্ধাৰ বাছস্থানত আমি মৌন প্ৰতিবাদ কৰিম। প্ৰায় 1000 মানুহ লৈ পিনে মুখত ক'লা কাপোৰ বান্ধি আমি মৌন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম। থাকিব যদি আমি 30 তাৰিখলৈকে সময় লৈছোঁ ন জিলা আয়ুক্তগৰাকী, নগাঁও জিলা আয়ুক্তগৰাকীয়ে 30 তাৰিখলৈকে আমি স্থগিত ৰাখিছোঁ। যদি 30 তাৰিখৰ বৈঠকৰ পিছত আমি একো সিদ্ধান্ত নাপালোঁ, জৰীপ কাৰ্য যদি বন্ধ নহ'ল, তেতিয়া আমাৰ ধাৰাবাহিকভাৱে আমাৰ কাৰ্যসূচী চলি থাকিব। প্ৰথম কথা আমি স্পষ্টভাৱে তেখেতক কৈছোঁ, এইবাৰ আমি আলোচনাত বহিম, উত্তৰলৈকে আলোচনা লাগিব। কাৰণ আমি 3 বছৰ আলোচনাত বহিলোঁ কিন্তু উত্তৰ নোলাল। এইবাৰ আমাক উত্তৰলৈকে আলোচনা লাগিব। তেওঁ আমাক কৈছে তেওঁৰ আওতাত থাকি যিখিনি কৰিব পাৰে সেইখিনি কৰিম বুলি আমাক প্ৰতিশ্ৰুতি দিছে। কিন্তু আমি কৈছোঁ যে ইয়াৰ পিছত যদি উত্তৰ নোলায়, ইয়াতকৈ ভয়াৱহ আন্দোলন হ'ব। জখলাবন্ধাত আমি ৰাজপথ সম্পূৰ্ণ বন্ধ কৰি দিয়াৰ ব্যৱস্থা কৰিম। কাৰণ ৰাইজ আজি ক্ষোভত আছে, কাৰণ ৰাইজে ইমান দিন কষ্ট কৰিছে, 3 বছৰ কষ্ট কৰি আন্দোলনৰ নামত আন্দোলন কৰি আছে, তাৰপিছত উত্তৰ নাই। কিন্তু বাৰম্বাৰ এই কথা নচলিব আৰু 30 তাৰিখৰ পিছত ইয়াতকৈ যদি একো উত্তৰ নোলায়, ইয়াতকৈ ভয়াৱহ আন্দোলন হ'ব। মন্ত্ৰী ডাঙৰীয়া যে আহিব সেই তাত তেওঁলোক ব্যস্ত হৈ আছিলে, সেইকাৰণে আহোঁতে তেওঁলোকৰ পলম হ'ল। আজি তেওঁলোকক সেই তাতে ডিউটি দিয়া আছিলে। কিন্তু এটা কথা মই মানিছোঁ, ৰাইজৰ যোনখিনি আৱেগ, সেই আৱেগখিনিক আমি ভালকৈ বুজি পাব লাগিব। সেইখিনি আমি বুজি পাবলৈ চেষ্টা কৰিছোঁ আৰু এতিয়া আহি পেলাই আমি তেওঁলোকৰ লগত কথা বতৰা পাতিলোঁ আৰু 30 তাৰিখে আমি তাত তেওঁলোকক লগ কৰিম বুলি কৈছোঁ। আৰু আয়ুক্তজন হিচাপে মোৰ পৰিসীমাৰ ভিতৰত থাকি যিখিনি কৰণীয় আছে সেইখিনি নিশ্চয় মই কৰিম আৰু যোনখিনি ধৰি লওক কথা তেওঁলোকৰ ওপৰ মহললৈ প্ৰেৰণ কৰিব লাগে সেইখিনি আমি নিশ্চয় প্ৰেৰণ কৰিম। আৰু মোৰ দৃঢ় বিশ্বাস যে কেতিয়াও কোনো ৰাইজৰ যোনখিনি আৱেগ, যোনখিনি অনুভূতি, তেওঁলোকে আহিছিলে চাৰ্কল অফিচত, তেওঁলোকে ভালেমান সময় ৰৈ থাকিবলগীয়া হ'ল, তাৰ বাবে মই দুখিত আৰু আগন্তুক দিনত সেই তেনেকুৱা নহ'ব বুলি মই আশা কৰোঁ বা মই হ'বলৈ নিদিওঁ। আমাৰ জিলাখনত আমি সকলোৱে মিলি জুলি একেলগে কাম কৰি আহিছোঁ আৰু আগে পিছে কেতিয়াও এনেকুৱা ধৰণৰ হোৱা নাই। আৰু যিসকল নেতা আছিলে তেওঁলোকেও আমাক এষাৰ কথা সুন্দৰকৈ কৈছে যে তেওঁলোক কিবা কাৰণবশতঃ তেওঁলোকে অকণমান উত্তপ্ত হৈ গ'ল, তেওঁলোকৰ অকণমান হেৰিত আঘাত কৰিলে, আৱেগত আঘাত কৰিলে, সেইকাৰণে তেওঁলোকে এনেকুৱা ধৰণৰ এটা পদক্ষেপ ল'বলগীয়া হ'ল। এনেই তেওঁলোকৰ তেনেকুৱা নাছিলে। কিন্তু সমান্তৰালভাৱে মই এইটো কওঁ যে CDC ডাঙৰীয়াক বা আমাৰ চাৰ্কল অফিচাৰ ডাঙৰীয়াক যিহেতুকে এজন গৃহমন্ত্ৰী আহি আছে, তেওঁলোকক তাত দায়িত্ব দিয়া হৈছিলে, তেওঁলোকে তাত আছিলে, আহোঁতে পলম হ'ল। আৰু সকলোৰে যিখিনি প্ৰতিবাদকাৰী বা তেওঁলোকৰ যিখিনি আৱেগ, তাৰ ওপৰত খুব বেছিকৈ প্ৰশাসনে গুৰুত্ব দিছে আৰু সেই গুৰুত্ব দি মই তেওঁলোকক এই আশ্বাস দিব বিচাৰিছোঁ যে 30 তাৰিখে তেওঁলোকক আলোচনাৰ বাবে মাতিছোঁ আৰু এজন আয়ুক্তৰ পৰিসীমাৰ ভিতৰত থাকি মই গোটেইখিনি কাম কৰিব পাৰিম বুলি উফাইদাং মাৰি মই কথা ক'লে সেইটো ভুল হ'ব। কিন্তু উচিত মহললৈ সেইটো আমি নিশ্চয় লৈ যাম আৰু মোৰ দৃঢ় বিশ্বাস যে সেই উচিত মহলে তাৰ বিবেচনা কৰি তাৰ উচিত সিদ্ধান্ত নিশ্চয় ল'ব। যেতিয়া আমি তেওঁলোকৰ লগত কথা পাতিম সেই আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।